যি দুটা অংকৰ যাদু শিকাম, এটা প্ৰশ্ন কৰিম আৰু এটা যাদু শিকাম। এতিয়া প্ৰশ্নটোৰ উত্তৰ কি হ'ব তোমালোকে ক'ব লাগে। ফিল আপ কৰিব লাগে। ফিল আপ কৰি উঠি আমি এনেকৈ কোনাকৈও একে যোগফল হ'ব লাগে, এনেকৈও যোগফল একে হ'ব লাগে, এনেকৈও হ'ব লাগে, এনেকৈও হ'ব লাগে, এনেকৈও প্ৰত্যেকটো ক্ষেত্ৰতে যোগফল হ'ব লাগে। গতিকে এইটো কি হ'ব তোমালোকে ক'ব লাগে আৰু এইটোৰ উত্তৰটো তোমালোকে কমেণ্টত জনাবা বুলি আশা থাকিল। অতি সহজতে কেনেকৈ উত্তৰ কৰিব পাৰি মই এটা চমু পদ্ধতি দেখুৱাম। ইয়াতে এতিয়া কি আছে, এই 3 লগত 9 3 9 গুণ 27, 2 10 7 27। ইয়াতে দুটা 9 আছে, এটা 9 মাজত বহাই দিলে হৈ যাব। ঠিক তেনেকৈ ইয়াতে এইটোৰ উত্তৰ হ'ব 3 4 9 গুণ কিমান 36, 3 10 6 36। ইয়াতে 3টা 9 আছে, গতিকে দুটা 9 মাজত বহাই দিলে হৈ যাব। ঠিক তেনেকৈ ইয়াতে 5 9 গুণ 45। এটা কেইটা 9 আছে, 4টা 9 আছে, 3টা 9 মাজত বহাই দিলে হৈ যাব। এটা 6 9 গুণ কিমান 54। ইয়াতে কি আছে, কেইটা 9 আছে, 2 4 5টা, গতিকে 4টা 9 ইয়াত বহাই দিলে উত্তৰটো হৈ যাব। ঠিক তেনেকৈ 7 9 গুণ কিমান 63, 14 3 63। ইয়াতে কেইটা 9 আছে, 2 4 6টা আছে, গতিকে 5টা 9 বহাই দিয়া, 1 2 3 4 5। গতিকে এনেকৈ আমি কি কৰিব পাৰোঁ, চমু পদ্ধতিত এই অংককেইটা পূৰণফলটো উলিয়াব পাৰোঁ। আমি যদি অকণমান টেকনিক জানো তেতিয়াহ'লে এনেকুৱা কিছুমান আমি যাদু, অংকৰ যাদু নিজে নিজে উলিয়াই ল'ব পাৰি। গতিকে মই এই অংকৰ যাদুটো দেখুৱালোঁ আৰু আগত যিটো প্ৰশ্ন দিছোঁ সেই প্ৰশ্নটোৰ উত্তৰটো যাতে কমেণ্টত দিয়া, এইখিনি কৈয়ে মই ক্লাছটো সামৰণি মাৰিছোঁ। ধন্যবাদ।